চুলিখিনি আপোনাৰো সহজতে দীঘল নহয় নেকি বা চুলিখিনি আপোনাৰো শুকান লগতে চুলিখিনি বহুত সৰিবলৈ লৈছে বা আপোনালোকৰ চুলিবোৰ যথেষ্ট পৰিমাণে ফাটিছে নেকি তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে মই কেইদিনমানৰ পৰা এনেদৰে ব্যৱহাৰ কৰি আছো আৰু মই নেচাৰেল বস্তুবোৰে ব্যৱহাৰ কৰোঁ আপোনালোকে ইতিমধ্যে জানে যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আহিছে যিখিনি বস্তু মই ব্যৱহাৰ কৰোঁ ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰোঁ যাতে তাৰ পৰা আমাৰ উপকাৰ নহলেও একো অপকাৰ নহয় সেই বস্তুটো আমি সদায় লক্ষ্য ৰাখিব লাগে কোনো ধৰণৰ প্ৰডাক্ট মই নকওঁ আজিলৈকে কোৱা নাই আৰু বহুতে ব্যৱহাৰ কৰি সুফলও পাইছে ইতিমধ্যে যিহেতুকে ময়ো ঘৰুৱা বস্তুৱে ব্যৱহাৰ কৰি আহিছো বিভিন্ন সমস্যাৰ বাবে আজি পলম নকৰি বস্তুখিনি আপোনালোকক মই চিনাকি কৰাই দিওঁ যদিহে আপোনালোকৰ চুলিখিনি ফাটিবলৈ লৈছে শুকান হৈছে লগতে দীঘল নহয় আৰু সৰা সমস্যা আছে তেতিয়াহ'লে এই ভিডিঅ'টি আপোনালোকৰ বাবে আৰু সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এই সমস্যাবোৰ অকল যে থাকিলেই ব্যৱহাৰ কৰিব পাৰি তেনেকুৱা কথা নহয় আৰু বস্তুখিনি 15 বছৰৰ বয়সৰ পৰা ওপৰৰ সকলোৱে ব্যৱহাৰ কৰিব পাৰিব মই জনাই দিছো আমি যিমানে নকওঁ কিয় কিছুমান বস্তু আমাৰ কেমিকেল ফ্ৰী তেনেকুৱা কোনো কথা নাই সকলো বস্তুতে কেমিকেল থাকে গতিকে যিবোৰ বস্তু আমাক প্ৰকৃতিয়ে দিছে সেইবোৰ বস্তু আমি ব্যৱহাৰ কৰাটো ভাল তাৰ বাবে আপোনালোকক লাগিব দৈ ঘৰুৱা দৈ হলে ভাল আপোনালোকৰ চুলি অনুপাতে আপোনালোকে দৈ ল'ব যদিহে চুলি আপোনালোকৰ কম পৰিমাণে দৈ হলে হ'ব আৰু যদি চুলিখিনি অকমান দীঘল হয় তেতিয়াহ'লে দৈ আপোনালোকে 1.5 কাপ ল'ব চাহ খোৱা কাপেৰে 1.5 কাপ দৈ ল'ব তাত পিয়াজ এটা ল'ব পিয়াজটো ধুনীয়াকৈ বাকলি গুচাই পেলাই কাটি ল'ব পিয়াজে চুলি সৰা ৰোধ কৰাত সহায় কৰে আৰু চুলি সৰা কমাবলৈকে পিয়াজতকৈ অন্যতম ভাল একোৱে নাই কাৰণ মই কৈছোৱে মোৰ এটা সময়ত বহুত বেছি চুলি সৰিছিল এবাৰ স্পা কৰাৰ পিছত বাৰে বাৰে কওঁ মই কোনোদিন কৰা নাছিলো আগতে স্পা বা মই চুলি ষ্ট্ৰেটো কৰা নাই নেচাৰেল চুলিয়ে হয় মাথো যতন লোৱা হয় গতিকে পিয়াজ ল'ব আপোনালোকে দৈ ল'ব লগতে এলোভেৰা জেল ল'ব ঘৰুৱাও ল'ব পাৰে পতঞ্জলিও ল'ব পাৰে বা আপোনালোকে যি ব্ৰেণ্ডৰ ইউজ কৰে সেয়া ল'ব পাৰে এলোভেৰা জেল দৈ পিয়াজ আৰু মেথি গুটি কেইটামান আপোনালোকে ৰাতিয়ে তিয়াই থৈ দিব মেথি গুটি মানে যেটো আমাৰ পাঁচফোৰণৰ লগত যে হালধীয়া গুটিটো থাকে মেথি গুটি আপোনালোকে 2 চামুচ তিয়াই থৈ দিব এই বস্তুখিনি খুব সুন্দৰকৈ আপোনালোকে পেষ্ট এটা বনাব মানে মিক্স কৰি আপোনালোকে চুলিত লগাই পেলাই 2 ঘণ্টা সময় ৰাখিব আৰু ধুই দিব লগোৱাৰ দিনাখন নৰ্মেল পানীৰে ধুলে ভাল শ্যাম্পু নকৰি নেক্সট দিনাখন শ্যাম্পু কৰি দিব এতিয়া বেছি ভাল ৰিজাল্ট পোৱা যায় এনেদৰে ব্যৱহাৰ কৰিলে আপোনালোকৰ চুলি সৰা সমস্যাটো একেবাৰে ৰোধ হ'ব দুবাৰমান ব্যৱহাৰ কৰিলে আপোনালোকে গম পাব আৰু তাৰ পিছত যদি আপোনালোকৰ চুলিখিনি ৰাফ হয় মিহি নহয় তেতিয়াহ'লে আপোনালোকে চুলিত ব্যৱহাৰ কৰিব লাগিব কণী কুকুৰাৰ কণী হলে ভাল যদি নাই ফাৰ্মৰ হলেও ল'ব একো কথা নাই কিন্তু ঘৰুৱা হলে ভাল হয় কুকুৰাৰ কণী এটা ল'ব লগতে জবা ফুল যদি নাথাকে জবা ফুলৰ পাত হলেও হ'ব জবা ফুল ধৰি লওক 10টা মান জবা ফুল ল'ব জবা ফুলখিনি খুব সুন্দৰকৈ অকমান পানী দি এটা পেষ্ট বনাই ল'ব পিছল হ'ব বিজলুৱা টাইপৰ তাত কণীটো আপোনালোকে এড কৰি দিব এড কৰি ধুনীয়াকৈ ফেটি লৈ চুলিত লগাব এনেকৈ সপ্তাহত এদিনকৈ লগাবচোন দুবাৰমান লগালে চুলিখিনি আপোনালোকৰ খুব সুন্দৰ মিহি হ'ব সাইন কৰিব আৰু ব্যৱহাৰ কৰি মোক জনাবলৈ নাপাহৰিব 1 ঘণ্টা সময় ৰাখি থব শ্যাম্পু কৰিলেও একো কথা নাই কাৰণ যেহেতু কণী থাকিব কণীৰ গোন্ধটো বহুতে সহ্য কৰিব নোৱাৰে আৰু যদিহে আপোনালোকৰ চুলিত উফিৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে দৈ পিয়াজ লগতে তাত নেমু টেঙা এফাল চেপি দিব চেপি পেলাই খুব সুন্দৰকৈ চুলিত লগাব 2 ঘণ্টা ৰাখি ধুই দিব নৰ্মেল পানীৰে নেক্সট দিনা শ্যাম্পু কৰিব খুব বেছি ভাল কাৰণ মই এইবোৰ বস্তুৱে ব্যৱহাৰ কৰি থাকো ইফাল সিফালকৈ আৰু দেখিছে চুলিখিনি মোৰ বহুত সৰিছিল এতিয়া গজিছে ধুনীয়াকৈ ইফালে সিফালে গৈ থকা হয় বাবে বা যিকোনো কাম মই কৰি থাকো গমে পাইছে বতাহে বা তেনেকে গতিকে যত্ন লোৱাটো জৰুৰী এনেকৈ ব্যৱহাৰ কৰিব আৰু ৰিজাল্টটো মোক জনাবলৈ নাপাহৰিব আৰু বহুতে সোধে মই কি শ্যাম্পু ইউজ কৰো শ্যাম্পুৰ কথাটো সকলোৰে নিজা কথা যাক যেটোৱে সুট কৰে সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব মই হেড এণ্ড শোল্ডাৰৰ নিম ফ্লেভাৰ শ্যাম্পুটো ব্যৱহাৰ কৰি আহিছো ভাল পাইছো আপোনালোকেও ভাল শ্যাম্পু এটা ব্যৱহাৰ কৰিব বা আপোনালোকে যেটো কৰে বা আপোনালোকক মানিছে সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব আৰু ইয়াৰ উপৰি আপোনালোকে ৰাতি
সপ্তাহত দুদিনকৈ হ'লেও দুদিনকৈ নোৱাৰিলে এদিনকৈ হ'লেও চুলিখিনিত অইলিং কৰিব তেল লগাব চুলিত তেল লগোৱাটো অত্যন্ত জৰুৰী যেনেকৈ আমাক খাদ্যৰ প্ৰয়োজন ঠিক তেনেকৈ চুলিখিনিকো খাদ্যৰ প্ৰয়োজন নহয় জানো গতিকে তেল লগাব যদি পাৰে আপোনালোকে তেলখিনি অকমান নাৰিকল তেলে মই ব্যৱহাৰ কৰোঁ পেৰাচুট আপোনালোকে যি ব্যৱহাৰ কৰে নাৰিকল তেল বা খাটি সৰিয়হৰ তেল হ'লে ভাল হয় তাত আপোনালোকে মেথি গুটি কেইটামান দিব লগতে যেটো আমাৰ নৰসিংহৰ পাত আছে পকৰি বনাবলৈ ব্যৱহাৰ কৰোঁ নৰসিংহৰ পাত কেইটামান মেথি গুটি কেইটামান থেতেলাই পেলাই লগতে পিয়াজ সৰু এটা আপোনালোকে কাটি দিব মিহিকৈ দি পেলাই তেলখিনিত দি তেলখিনি আপোনালোকে 5 মিনিট সময় উতলাই পেলাই চেকি পেলাই বটলত ভৰাই থব আৰু সেই তেলটো ব্যৱহাৰ কৰিব আপোনালোকৰ চুলিখিনি খুব ভাল হ'ব আৰু যদি এইখিনি কৰিব নোৱাৰে তেতিয়া হলে আপোনালোকে এনে নাৰিকল তেল হলেও সপ্তাহত এদিনকৈ লগাব আশা কৰো ভিডিঅ'টি আপোনালোক উপকৃত কৰিব পুনৰ নতুন ভিডিঅ'টিৰে লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব